সকলোকে নমস্কাৰ জনাইছোঁ আন এটি এইচ এছ স্কুটিৰ ভিডিঅ'লৈ। যোৱা ভিডিঅ'টোত বহুতে কমেণ্ট কৰি আছিল যে আমাক কেতিয়া দিব বা কোনখন ডিলাৰৰ পৰা লোৱা গৈছে স্কুটি, কেনেকুৱা লাগিছে চলাই বা কিমান মাইলেজ দিছে। আজি এইটো ভিডিঅ'ত মই গোটেইখিনি আপোনালোকক ভালকৈ জনাম। এইখন চলাই থকা মই প্ৰায় এসপ্তাহে হ'ল আৰু বিশেষ একো প্ৰব্লেম পোৱা নাই। গাড়ীখন অলপ লাইট ৱেইট হয় আৰু মাইলেজ বৰ্তমানটো এনেই নিউ থাকোঁতে কমচে কম 45 মান দি আছে, বাট এটা দুটা ছাৰ্ভিচ যোৱাৰ পিছত বা বেছি চলাৰ পিছত হয়তো অলপ বেছি মাইলেজ দিবও পাৰে। 45 ঠিকে আছে বাৰু, লাইট ৱেইট হয়, 110 cc। হেণ্ডেল ভিউটো এবাৰ দেখাই দিছোঁ আপোনালোকক। ইয়াতে মিটাৰ, ফিউলটো ইয়াতে দেখায়। দেন ইয়াতে অলপ ষ্টেণ্ডৰ পৰি আছে যদি ইয়াতে এইটো জ্বলি থাকিব। দেন পেট্ৰল, ইণ্ডিকেটৰ লাইট, দেন এইটো মিটাৰটো এতিয়া ইয়াতে চাব পাৰি কিমান কিলোমিটাৰ চলিছে। এইফালে আছে আপাৰ ডিপাৰ লাইট এণ্ড দেন এইটো ইণ্ডিকেটৰ, এইটো চাউণ্ড হৰণ এণ্ড দেন ইয়াতে আছে এইটো চেল্ফ। মিৰৰ ভাল কোৱালিটিৰ, মিৰৰো ভাল কোৱালিটিৰ হয়, এডজাষ্ট কৰিব পাৰি। আপোনালোকে যদি কিবা এডিশ্যনেল হেজাৰ্ড লাইট লগাব খুজিছে সেইটো লগাব পাৰিব, বাট সেইটো বেলেগ মেকানিকৰ তাত যাই লগাব পাৰিব। আৰু আজি প্ৰায় এসপ্তাহে হ'ল আৰু গাড়ীখন বৰ্তমান 113 কিলোমিটাৰ চলিল 24 ডিচেম্বৰৰ পৰা। লগত এটা হেলমেটো দিছে, আপোনালোকক দেখাই দিম। আৰু ডিক্কি খোলা যোনটো চাবি লগোৱা জেগা আছে সেইটো টেইল লাইটৰ ওপৰত আছে। এইটো অল্ড মডেলৰ হয়, হ'লেও চলি যায়। হেলমেটৰ কোৱালিটি বহুত বেছিয়ে ভাল, মানে যিবিলাক আমাৰ কিনা যায় সেইবিলাকতকৈ, নৰ্মেলি যিবিলাক কিনা যায় সেইবিলাকতকৈ বহুত ভাল। এইটো ডিক্কিত ইয়াতে পাব আপোনালোকে মেডিকেল মানে যিবিলাক বস্তু লাগে সেইখিনি প্ৰয়োজনীয় বস্তুখিনি পাব। আৰু ইয়াতে অলপ স্ক্ৰু ৰেঞ্চ সেইবিলাক কিবাকিবি অলপ থাকে আৰু। বাকী এইটো হেলমেটটো, ইয়াৰে পিছফালে দুটা এনেকৈ লাইটো দিছে। এইকেইটা নজ্বলে, বাট যেতিয়া ৰিফ্লেকশ্যন পৰে, বেলেগৰ লাইট পৰে, তেতিয়া এইটো ৰিফ্লেক্ট হয়। আৰু ইয়াৰ যোনটো কালাৰ আছে বহুত ধুনীয়া লাগিছে। মানে মই এই হাই স্পীড গুৱাহাটীৰ পৰা লৈছিলোঁ, যিটো মালিগাঁৱত আছে ডিলাৰ। তাতে আমাৰ গোটেইবোৰ এক্সেচৰিজৰ দাম গোটেই অল টোটেল 3900 লয়। ছেফগাৰ্ডৰ পৰা, তাৰপিছত হেণ্ডেলৰ যিটো থাকে এইটো লগোৱা, এইটো ইমান ভালকৈ নাজানো মই কি বুলি কয়। দেন ছিট কভাৰ, তাৰপিছত এইখনো দিছে তাৰ পৰাই। এইখিনি গোটেই মিলি আমাৰ কষ্ট পৰে 3900। যদি আপোনালোকে ভাবে যে মোক নালাগে, তেতিয়াহ'লে আপোনালোকে নল'লেও কথা নাই, পইচা দিব নালাগে তেতিয়া অলপো। হেলমেটটো ফ্ৰীতে আহে, লগত আহে গাড়ীখনৰ লগত। বাকী ফিউল ভৰোৱা জেগা আমাৰ ডিক্কিতে আছে, এইফালে খুলিব লাগিব। দেন ইয়াতে আমাৰ ফিউল ভৰোৱা জেগা আছে, এইফালে এনেকৈ খুলি কিনে ফিউল ভৰাব পাৰি। আৰু বহুতে কুৱেশ্যন কৰি আছিল আমাক কেতিয়া দিব বা কি প্ৰচেছত দিব। সেইটো ডিলাৰৰ পৰা আপোনালোকৰ OTPৰ কাৰণে কল কৰিব, আৰু সেই কল কৰাৰ এটলিষ্ট 1 উইকৰ ভিতৰত স্কুটি আপোনালোকে পাই যাব। এতিয়া লাহে লাহে দি আছে, গুৱাহাটী মেট্ৰ'ত অলপ সোনকালে দিলে, বাকী ডিষ্ট্ৰিক্টবোৰতো বহুত সোনকালে দিব। যদি আপোনালোকৰ ডিলাৰৰ ফালৰ পৰা কল নকৰে বা কেতিয়াবা কি হয়, ডকুমেণ্ট ভেৰিফিকেশ্যনত অলপ প্ৰব্লেম দিয়ে, PRC ৰিকুৱায়াৰ্ড মানে এনেকৈ দেখায়, সিহঁতে কয়, সেইটো আপোনালোকে PRCটো ওলাই থৈ দিব সোনকালে। যদি কিবা বাই চান্স প্ৰব্লেম হৈ যায়, সেইটো আপোনালোকে চাই ল'ব পাৰিব বা দি দিব পাৰিব তাতে PRCখন। যদি ডিলাৰৰ পৰা কল নকৰে, আপোনালোকে নিজে কল কৰি কিনে সুধিব পাৰিব ডিলাৰত যে মোৰ কিবা ফেইল হৈছে নেকি বা কিবা প্ৰব্লেমৰ কাৰণে কল নকৰিবও পাৰে। সেইকাৰণে আপোনালোকে নিজে এবাৰ কল কৰি সোধাটো ভাল। মই আপোনালোকক স্কুটিখনৰ এবাৰ 360 ডিগ্ৰী ভিউ দেখাই দিছোঁ। এইফালে আমাৰ ফুট ৰেষ্টৰ জেগাও আছে, মহিলাৰ কাৰণে উঠাৰ কাৰণে ভৰি দিয়া। এইটো নলগালেও হয়, বাট মোৰ লগাই ল'লোঁ আৰু।
আপোনালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে আৰু কিবা ইনফৰ্মেশ্যন ৰিগাৰ্ডিং স্কুটি আৰু অন্য কিবা ইনফৰ্মেশ্যন পাই থাকে। আৰু ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিবা যদি কুৱেশ্যন থাকে মনত কমেণ্ট কৰি দিব। থেংক ইউ।